हेलो स्टूडेंट्स वेलकम टू आवर यूट्यूब चैनल। तो आज आमी आलोचना करिम क्लास 10 অসমীয়া বিষয়ৰ चैप्टार नम्बर 2 জিকিৰ। এই জিকিৰ কবিতাটোত থকা সকলোবাৰ এমসিকিউ কোৱেশ্চন আজি আমি আলোচনা কৰিম। তো আজি প্ৰথম কোৱেশ্চন কি দি আছে, জিকিৰৰ ৰচক কোন? ইয়াত তিনিটা অপচন দি আছে। অপচন নম্বৰ ক দি আছে আজান ফকিৰ, অপচন নম্বৰ খ দি আছে ৰঘুনাথ চৌধুৰী আৰু অপচন নম্বৰ গ দি আছে সৈয়দ আব্দুল মালিক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক আজান ফকিৰ। কোৱেশ্চন নম্বৰ 2 কি কৈছে? কোৱেশ্চন নম্বৰ 2 কৈছে ৰহম শব্দৰ অৰ্থ কি? অপশন নম্বর ক দিয়েছে ধ্রুব নক্ষত্র, অপশন নম্বর খ দিয়েছে দয়া, অপশন নম্বর গ দিয়েছে আকাশ। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নম্বর খ দয়া। কোশ্চেন নম্বর 3 কি কৈছে, জিকির শব্দটা কি শব্দৰ পৰা ওলাইছে? অপশন নম্বৰ ক দিয়েছে সাগৰ, অপশন নম্বৰ খ দিয়েছে আৰবী আৰু অপশন নম্বৰ গ দিয়েছে ইয়াৰ ভিতৰত এটাও নহয়। জিকিৰ শব্দটো জেনাৰেলি আৰবী শব্দৰ পৰা আহিছে। কোশ্চেন নম্বৰ 4 কি কৈছে, আজান ফকিৰৰ আসল নাম কি? ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন। অপশন নম্বৰ ক দিয়েছে হজরত মোহাম্মদ, অপশন নম্বৰ খ দিয়েছে সৈয়দ আব্দুল মালিক, অপশন নম্বৰ গ দিয়েছে হজরত শাহ মিলন। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নম্বৰ গ হজরত শাহ মিলন। কোশ্চেন নম্বৰ 5 কি কৈছে, ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে? অপশন নম্বৰ ক দিয়ে আছে ভূত প্ৰেতে, অপশন নম্বৰ খ দিয়ে আছে মায়াই, অপশন নম্বৰ গ দিয়ে আছে মানুহে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ খ মায়াই। কোশ্চেন নম্বৰ 6 কি কৈছে, রসুল শব্দৰ অৰ্থ কি? অপশন নম্বৰ ক দিয়েছে দেৱদূত, অপশন নম্বৰ খ দিয়েছে সাগৰ, অপশন নম্বৰ গ দিয়েছে ভৃত্য। ইয়াৰ ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নম্বৰ ক দেৱদূত। কোশ্চেন নম্বৰ 7 কি কৈছে, অসমীয়া থলুৱা ভাষাৰ লগতে আৰু কি ভাষা জিকিৰত অন্তৰ্ভুক্ত হৈছে? ভেরি ভেরি ইম্পৰ্টেণ্ট কোশ্চেন। অপশন নম্বৰ ক দি আছে ব্ৰজাৱলী, অপশন নম্বৰ খ দি আছে আৰবী ফাৰ্চী আৰু অপশন নম্বৰ গ দি আছে ইয়াৰ ভিতৰত এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ খ আৰবী ফাৰ্চী। কোশ্চেন নম্বৰ 8 কি কৈছে, উজনি অসমত প্ৰচলিত এটা লোকগীতৰ নাম লিখা। ইম্পৰ্টেণ্ট কোশ্চেন হয়। অপশন নম্বৰ ক দি আছে টকাৰী গীত, অপশন নম্বৰ খ দি আছে ভক্তিমূলক গীত আৰু অপশন নম্বৰ গ দি আছে লোকগীত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ক টকাৰী গীত। কোশ্চেন নম্বৰ 9 কি দিয়ে আছে, আদম শব্দৰ অৰ্থ কি? ইম্পৰ্টেণ্ট কোশ্চেন হয়। অপশন নম্বৰ ক দি আছে আকাশ, অপশন নম্বৰ খ দি আছে আল্লাহৰ দূত আৰু অপশন নম্বৰ গ দি আছে আদি মানৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ গ আদি মানৱ। কোশ্চেন নম্বৰ 10 কি কৈছে, গদাধৰ সিংহই কত আজান ফকিৰক মছজিদ সজাই দিছিল? ইয়াত তিনিটা অপশন দিয়া আছে। অপশন নম্বৰ ক দি আছে সাগৰ পাৰত, অপশন নম্বৰ খ দি আছে দীঘৌমুখৰ সৰাগুৰি চাপৰিত আৰু অপশন নম্বৰ গ দি আছে লখিমপুৰৰ লেটেকি পুখুৰীৰ পাৰত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ খ দীঘৌমুখৰ সৰাগুৰি চাপৰত। কোশ্চেন নম্বৰ 11 কি কৈছে, আজান ফকিৰে কাৰ সময়ছোৱাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল? ইম্পৰ্টেণ্ট কোশ্চেন হয়। অপশন নম্বৰ ক দিছে দ্বিতীয় বাহাদুৰ শাহৰ সময়ছোৱাত, অপশন নম্বৰ খ দিছে গদাধৰ সিংহৰ সময়ছোৱাত আৰু অপশন নম্বৰ গ দিছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ খ গদাধৰ সিংহৰ সময়ছোৱাত। কোশ্চেন নম্বৰ 12 কি কৈছে, মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে? অপশন নম্বৰ ক দি আছে গংগা নদীৰ ঘাট, অপশন নম্বৰ খ দিছে যমুনা নদীৰ ঘাট আৰু অপশন নম্বৰ গ দিছে ত্ৰিবেণীৰ ঘাটত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ গ ত্ৰিবেণীৰ ঘাটত। ঠিক আছে। কোশ্চেন নম্বৰ 13 কি কৈছে, খোদা ৰসুল কাৰ আঁৰত লুকাই আছিল? অপশন নম্বৰ ক দি আছে গছৰ আঁৰত, অপশন নম্বৰ খ দি আছে মমিনৰ আঁৰত আৰু অপশন নম্বৰ গ দিছে পাথৰ আঁৰত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ খ মমিনৰ আঁৰত। কোশ্চেন নম্বৰ 14 কি কৈছে, আসমান শব্দৰ সমাৰ্থক শব্দ কি? অপশন নম্বৰ ক দি আছে আকাশ, অপশন নম্বৰ খ দি আছে বিশ্বাসী আৰু অপশন নম্বৰ গ দি আছে ইয়াৰ ভিতৰত এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ক আকাশ। আসমান শব্দৰ সমাৰ্থক শব্দ হৈছে আকাশ। কোশ্চেন নম্বৰ 15 কি কৈছে, আজান ফকিৰ বিদেশৰ পৰা কলৈ আহিছিল? ইম্পৰ্টেণ্ট কোশ্চেন হয়। অপশন নম্বৰ ক দিছে জাপানলৈ, অপশন নম্বৰ খ দিছে আমেৰিকালৈ, অপশন নম্বৰ গ দিছে অসমলৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ গ অসমলৈ আহিছিল। কোশ্চেন নম্বৰ 16 কি কৈছে, কোশ্চেন নম্বৰ 16 কি কৈছে, অসমীয়া গীতি সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰি গীতসমূহ কি? অপশন নম্বৰ ক দিছে অমূল্য সম্পদ, অপশন নম্বৰ খ দিছে প্ৰাকৃতিক সম্পদ আৰু অপশন নম্বৰ গ দিছে মানৱ সৃষ্ট সম্পদ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ক অমূল্য সম্পদ। কোশ্চেন নম্বৰ 17 কি কৈছে, মমিন শব্দৰ অৰ্থ কি? ইম্পৰ্টেণ্ট কোশ্চেন। মমিন শব্দৰ অৰ্থ হৈছে বিশ্বাসী, সকলোৱে জানে এইটো। কোশ্চেন নম্বৰ 18 কি কৈছে, আনুমানিক কিমান শতিকাত জিকিৰ আৰু জাৰি ৰচনা কৰিছিল? ইম্পৰ্টেণ্ট কোশ্চেন হয়, এইবাৰ আহিব পাৰে। অপশন নম্বৰ ক দিছে খ্ৰীষ্টীয় সপ্তদশ শতিকাত, অপশন নম্বৰ খ দিছে খ্ৰীষ্টীয় পঞ্চদশ শতিকাত আৰু অপশন নম্বৰ গ দিছে ইয়াৰ ভিতৰত এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ক খ্ৰীষ্টীয় সপ্তদশ শতিকাত। কোশ্চেন নম্বৰ 19 কি কৈছে, আজান ফকিৰ কত আহি বিভিন্ন শাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল? ইম্পৰ্টেণ্ট কোশ্চেন। অপশন নম্বৰ ক দি আছে বিহাৰত, অপশন নম্বৰ খ দিছে অসমত, অপশন নম্বৰ গ দিছে জাপানত। শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ খ জাপানত। আজি শেষৰটো কোশ্চেন কি দি আছে, আজান ফকিৰে ইয়াত স্পেলিংটো ভুল হৈছে। আজান ফকিৰে পোনপ্ৰথমে অসমত কি দিছিল? অপশন নম্বৰ ক দি আছে আজান দিছিল, অপশন নম্বৰ খ দিছে বিভিন্ন সামগ্ৰী আৰু অপশন নম্বৰ গ দি আছে ইয়াৰ ভিতৰত এটা নহয়। এইটো সকলোৱে জানে কমন কোশ্চেন। অপশন নম্বৰ ক হৈছে ইয়াৰ শুদ্ধ উত্তৰ আজান দিছিল। আজান ফকিৰে পোনপ্ৰথমে অসমত আজান দিছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।